নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম কাৰেণ্ট এফেয়াৰ্স 2025 বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ইম্পৰ্টেন্ট আসাম কাৰেণ্ট এফেয়াৰ্স কিনে আমি ডিসকাস কৰিম সো বহুজনে ৰিকুৱেষ্ট কৰি আছিল বিশেষকৈ আসাম পুলিচৰ যে এক্সাম অনুষ্ঠিত হ'ব তাৰ বাবে বহুতে কৈ আছিল গতিকে অলৰেডি 2024 বৰ্ষৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে এটা ভিডিঅ'ত আমি গোটেইখিনি আলোচনা কৰিছোঁ গতিকে যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'টি চাই ল'ব মই লিংক ডেসক্ৰিপচন বক্সত দি দিম নাইবা আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰিব আৰু 2025 বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ এইখিনি আপোনালোকে চাব লাগিব তো ইয়াত আমি কিছু ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম যদি আপোনালোকে ডিটেইলছত পঢ়িব বিচাৰে কাৰেণ্ট এফেয়াৰ্স এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল সকলোবিলাক কোৱেশ্চন ইয়াত ইনক্লুড থাকে আৰু ইম্পৰ্টেন্ট যিবিলাক ইভেন্টছ বা কাৰেণ্ট যিবিলাক ইভেন্টছ থাকিব এইবিলাকৰো নোটছ তাত আপলোড হৈ থাকে আপডেট হৈ থাকিব এবছৰলৈকে আপোনালোকৰ ভ্যালিডিটি থাকিব 2023 ৰ পাব 24 আৰু 2025 ৰ খিনিও আপোনালোকে ইয়াত লাভ কৰিব এই কোৰ্সৰ ভিতৰত আৰু প্ৰেক্টিছৰ বাবে আপোনালোকে মক টেষ্টও দিব পাৰিব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে সিটেড হওক বিএড এন্ট্ৰেন্স হওক এইবিলাক কোৰ্স যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আইছো আজিৰ ভিডিঅ'টিলৈকে প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত সুধিছে ৰিসেন্টলি হু হ্যাজ বিন ইলেক্টেড এজ দ্য প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা যে হেউটিয়াকৈ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে গতিকে ৰিসেন্টলি অসম সাহিত্য সভাৰ নতুন সভাপতি নিৰ্বাচিত হল গতিকে কোন হয় নতুন সভাপতি গৰাকী এটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ডক্টৰ বসন্ত কুমাৰ গোস্বামী গতিকে ডক্টৰ বসন্ত কুমাৰ গোস্বামী হৈছে নতুন ইলেক্টেড নিউ প্ৰেসিডেন্ট অসম সাহিত্য সভাৰ ইয়াৰ উপৰে মনত ৰাখিব উপসভাপতি কোন হেটো সুধিব পাৰে উপসভাপতি হৈছে শিক্ষাবিদ তথা সাহিত্যিক পদুম ৰাজখোৱা গতিকে পদুম ৰাজখোৱা হৈছে ভাইস প্ৰেসিডেন্ট আৰু প্ৰেসিডেন্ট হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী ঠিক আছে নেক্সট এটা কোৱেশ্চনলৈকে আহিম কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে which of the following is an Assamese translation of the book Saint Xavier Soul Society যে Saint Xavier Soul Society নামৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদ তলৰ কোনখন যে এখন গ্ৰন্থ যিখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা হৈছে আৰু এই গ্ৰন্থখনৰ নাম হৈছে Saint Xavier Soul Society গতিকে অসমীয়ালৈ ইয়াক কি নামেৰে অনুবাদ কৰা হৈছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ সৰ্বগুণাকৰ গতিকে অসমীয়াত ইয়াক সৰ্বগুণাকৰ নামেৰে অনুবাদ কৰা হৈছে কোনে অনুবাদ কৰিছে এই বিষয়ে আমি জানিব লাগিব গতিকে Saint Xavier Soul Society এইখন লিখিছিলে পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই লিখিছিলে কোনে লিখিছিলে পদ্মশ্ৰী বঁটা লাভ কৰা অৰূপ কুমাৰ দত্তই লিখিছিলে আৰু এই কিতাপখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ওপৰত আধাৰিত আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ওপৰত আধাৰিত এখন গ্ৰন্থ আৰু ইয়াক ট্ৰান্সলেট কৰা হৈছে অসমীয়ালৈ নামটো আমি পালোৱে নামটো হৈছে সৰ্বগুণাকৰ কোনে লিখিছে কোনে ট্ৰান্সলেট কৰিছে অনুবাদ কৰিছে বন্দিতা ফুকনে অনুবাদ কৰিছে গতিকে মনত ৰাখিব অনুবাদ কোনে কৰিছে বন্দিতা ফুকনে যিখন অৰিজিনাল বুক আছিল সেইখন কোনে লিখিছিলে পদ্মশ্ৰী বঁটা লাভ কৰা অৰূপ কুমাৰ দত্তই লিখিছিলে তো গোটেইবিলাক পইণ্টছ ইম্পৰ্টেন্ট হয় মনত ৰাখিব এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে which biographical novel on Birubala Rawa was recently released যে বিৰুবালা ৰাভাৰ ওপৰত আধাৰিত কোনখন জীৱনীমূলক উপন্যাস হেউটিয়াকৈ মুক্তি পাইছে গতিকে বিৰুবালা ৰাভাৰ ওপৰত বা তেখেতৰ জীৱনৰ ওপৰত আধাৰিত জীৱনীমূলক বায়োগ্ৰাফিকেল এখন নভেল এখন হেউটিয়াকে ৰিসেন্টলি মুক্তি পাইছে প্ৰকাশ পাইছে গতিকে এই উপন্যাসখনৰ নাম কি হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি অগ্নিপ্ৰভা গতিকে বিৰুবালা ৰাভাৰ বিষয়ে আমি সকলোৱে জানো তেখেতে পদ্মশ্ৰী বঁটাও লাভ কৰিছে এগৰাকী সোশ্যাল এক্টিভিষ্ট হয় সমাজকৰ্মী গতিকে তেওঁৰ জীৱনৰ ওপৰত এখন নভেল লিখা হৈছে বায়োগ্ৰাফিকেল নভেল কোনে লিখিছে মিনতি দাসে লিখিছে মিনতি দাস আৰু নাম হৈছে এই উপন্যাসখনৰ অগ্নিপ্ৰভা তো মনত ৰাখিব অগ্নিপ্ৰভা বিৰুবালা ৰাভাৰ বায়োগ্ৰাফিকেল নভেল হয় লিখিছে কোনে মিনতি দাসে লিখিছে এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে সুধিছে দ্য 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা was held in যে বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হৈছে তো ৰিসেন্টলি অনুষ্ঠিত হৈ গ'ল বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশন এইবাৰ ক'ত অনুষ্ঠিত হৈছিল হেতু হৈছে প্ৰশ্ন
আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডিমাকুছী গতিকে এইবাৰ 64 যেটো এনুৱেল কনফাৰেন্স হৈছিলে অধিৱেশন হৈছিলে বড়ো সাহিত্য সভাৰ হেয়া উদালগুৰি জিলাৰ ডিমাকুছীত অনুষ্ঠিত হৈছে উদালগুৰি জিলাৰ ডিমাকুছীত অনুষ্ঠিত হৈছিলে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য মাস্কট অফ 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা যে বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক সন্মিলনৰ মাস্কট কি আছিলে গতিকে এই বছৰৰ মাস্কট কি আছিলে এই বড়ো সাহিত্য সভাৰ হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ কেকৰা গতিকে বড়ো সাহিত্য সভাৰ মাস্কট আছিলে এই বছৰৰ কেকৰা আছিলে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হু এমং দ্য ফলোইং ৱাজ এৱাৰ্ডেড দ্য শিল্পী এৱাৰ্ড ফৰ 2025 যে তলৰ কোনে 2025 চনৰ বাবে শিল্পী বঁটা লাভ কৰিছিল তো ইয়াতে শিল্পী বঁটাৰ কথা সুধিছে বহুত ইম্পৰ্টেন্ট হয় এইবিলাক কুৱেশ্যন এক্সামত সুধি থাকে যে শিল্পী বঁটা কোনে লাভ কৰিছে 2025 বৰ্ষৰ বাবে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব এ এণ্ড বি মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰী গতিকে মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰী দুয়োগৰাকীয়ে লাভ কৰিছে 2025 বৰ্ষৰ বাবে শিল্পী বঁটা গতিকে শিল্পী দিৱস পালন কৰা হয় কেতিয়া হেতু এটা আমাৰ জিকেট প্ৰশ্ন সোধে শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰী তাৰিখত প্ৰতি বছৰে আৰু কাৰ স্মৃতিত ইয়া পালন কৰা হয় কাৰ প্ৰতি সন্মান জনাই ইয়া পালন কৰা হয় এই শিল্পী দিৱস হেয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী 17 জানুৱাৰী তাৰিখত গতিকে এই মৃত্যু বাৰ্ষিকীৰ দিনাখনে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকীৰ দিনাখনে পালন কৰা হয় শিল্পী দিৱস এটো মনত ৰাখিব আৰু এই শিল্পী দিৱসৰ লগত সংগতি ৰাখি শিল্পী বঁটা দিয়া হয় শিল্পী বঁটা দিয়া হয় এৱাৰ্ড দিয়া হয় আৰু এই বছৰ লাভ কৰিছে প্লেবেক সিঙ্গাৰ হয় অনিমা চৌধুৰী তেখেতে লাভ কৰিছে আৰু মুকুল ৰাভা তেওঁ এগৰাকী ফক সিঙ্গাৰ হয় লোক শিল্পী হয় এই দুয়োগৰাকীয়ে লাভ কৰিছে 2025 বৰ্ষৰ বাবে শিল্পী বঁটা তো মনত ৰাখিব পইণ্টছখিনি ইম্পৰ্টেন্ট হয় তো ইয়াৰ লগত সংগতি ৰাখি আন কিছু এৱাৰ্ডো দিয়া হৈছে পুৰস্কাৰো দিয়া হৈছে তো সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম তাৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে তো নেক্সট কুৱেশ্যনলৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হু এমং দ্য ফলোইং ৱাজ এৱাৰ্ডেড দ্য নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড 2024 যে তলৰ কোনে 2024 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰিছিলে গতিকে 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ সি ৰেবা ফুকন গতিকে ৰেবা ফুকনে লাভ কৰিছে নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড তো নামবিলাক মনত ৰাখিব লাগিব কোনে কি এৱাৰ্ড লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হু এমং দ্য ফলোইং ৱাজ এৱাৰ্ডেড দ্য সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড 2024 যে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ কৰিছিলে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব হীৰা নেওগ গতিকে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ কৰিছে হীৰা নেওগে লাভ কৰিছিলে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হু এমং দ্য ফলোইং ৱাজ এৱাৰ্ডেড দ্য ভীমবৰ দেউৰী এৱাৰ্ড 2024 যে তলত দিয়া সকলৰ ভিতৰত কোনে 2024 চনৰ ভীমবৰ দেউৰী বঁটা লাভ কৰিছিলে তো ভীমবৰ দেউৰী বঁটা লাভ কৰিছিলে জলেশ্বৰ ব্ৰহ্মই লাভ কৰিছিলে গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ ডি জলেশ্বৰ ব্ৰহ্ম তেখেতে লাভ কৰিছে ভীমবৰ দেউৰী এৱাৰ্ড 2024 তো আমি গোটেইখিনি যে এৱাৰ্ডৰ বিষয়ে আলোচনা কৰিলো এইখিনি আমি থুলমুলকে আকৌ এবাৰ মনত পেলাম যে শিল্পী বঁটা 2025 ৰ বাবে দিয়া হৈছে আৰু ইয়া কোনে কোনে লাভ কৰিছে ডক্টৰ অনিমা চৌধুৰী প্লেবেক সিঙ্গাৰ আৰু মুকুল ৰাভা ফক সিঙ্গাৰ এই দুগৰাকীয়ে লাভ কৰিছে শিল্পী এৱাৰ্ড তো মনত ৰাখিব লাগিব নেক্সট আমাৰ আহিল নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড 2024 ৰ বাবে এয়া পাইছে শ্ৰীমতী ৰেবা ফুকনে পাইছে তাৰ পিছত আছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড 2024 ৰ বাবে এয়া পাইছে শ্ৰীমতী হীৰা নেওগে পাইছে তাৰ পিছত ভীমবৰ দেউৰী এৱাৰ্ড এগৰাকী ছ'চিয়েল ৱৰ্কাৰ হয় জলেশ্বৰ ব্ৰহ্ম তেখেতে লাভ কৰিছে তো গোটেইখিনি পইণ্টে আমি মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে দ্য 77th এনুৱেল কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড ইন যে অসম সাহিত্য সভাৰ 77 সংখ্যক বাৰ্ষিক সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে তো ৰিসেন্টলি আমাৰ সাহিত্য সভাৰ অধিৱেশন হৈ গ'ল গতিকে ইয়াত প্ৰশ্ন আহিব পাৰে যে এইবাৰ কিমান সংখ্যক অধিৱেশন আছিল আমি প্ৰায় সকলোৱে জানো যে ক'ত সাহিত্য সভাৰ অধিৱেশন হৈছিলে তো এইটো প্ৰশ্ন নাহি আমাক এনে ধৰণেও সুধিব পাৰে যে এইবাৰ কিমান সংখ্যক
কনফাৰেন্স আছিলে বা অধিৱেশন আছিলে সেইটো আমাক সুধিব পাৰে তো মনত ৰাখিব লাগিব 77th সংখ্যক বাৰ্ষিক সন্মিলন আছিলে ক'ত অনুষ্ঠিত হৈছিলে পাঠশালাত অনুষ্ঠিত হৈছিলে উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছিলে মনত ৰাখিব 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিলে আৰু ইয়াত বিশেষকৈ আমি মনত ৰাখিব লাগিব যে প্ৰথমবাৰৰ বাবে সাহিত্য সভাত বাণিজ্য মেলাৰ ঠাইত সায়েন্স মেলা বা বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছিলে তো এইটো মনত ৰাখিব লাগিব তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে কোন অধিৱেশনত বা কিমান সংখ্যক অধিৱেশনত আমি সায়েন্স ফেয়াৰ বা বিজ্ঞান মেলা দেখিবলৈ পাইছিলোঁ বা অন্তৰ্ভুক্ত কৰা হৈছিলে তো তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো মনত ৰাখিব 77 সংখ্যক বা পাঠশালা অধিৱেশনত ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে আসাম সাহিত্য সভা সেটস ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ উইথ লাৰ্জেষ্ট জাপি এভাৰ মেড which of the following is correct regarding this যে অসম সাহিত্য সভাই এতিয়ালৈকে নিৰ্মিত সৰ্ববৃহৎ জাপিৰে ভাৰত বুক অফ অভিলেখ গঢ়িছে গতিকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে যে আমাৰ সাহিত্য সভা যেটো জাপি নিৰ্মাণ কৰা হৈছিলে তো এই জাপিটো লাৰ্জেষ্ট জাপি এভাৰ মেড সকলকে ডাঙৰ এতিয়ালৈকে বনোৱা হৈছে জাপিটো আৰু এই জাপিটোৱে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে গতিকে এই ক্ষেত্ৰত তলৰ কোনটো ষ্টেটমেন্ট শুদ্ধ হয় সেইটো হৈছে আমাৰ প্ৰশ্ন প্ৰথমটো ষ্টেটমেন্টত কৈছে the size of the জাপি is 555 square meters যে জাপিৰ আকাৰ কিমান আছিল 555 বৰ্গ মিটাৰ আছিল তাৰ পিছত পইণ্টত কৈছে ষ্টেটমেন্টত কৈছে the radius is 13.3 মিটাৰ যে ব্যাসাৰ্ধ কিমান আছিল জাপিটোৰ 13.3 মিটাৰ আছিল তো আমি যদি চাও দুটা ইয়াত ষ্টেটমেন্টে শুদ্ধ হয় এই জাপিটোৰ ক্ষেত্ৰত দুটা ষ্টেটমেন্টে শুদ্ধ হয় যে জাপিটোৰ সাইজ আছিলে 555 স্কয়াৰ মিটাৰছ আছিলে আৰু ইয়াৰ ৰেডিয়াস বা ব্যাসাৰ্ধ আছিলে 13.3 মিটাৰ গতিকে উত্তৰ অপচন নম্বৰ সি হ'ব both 1 and 2 are correct ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হাউ মেনি আসাম police personnel have been awarded gallantry and service medal on the occasion of 76th Republic Day যে 76 সংখ্যক যি গণৰাজ্য দিৱস পালন কৰা হল 26 জানুৱাৰী তাৰিখত যে পালন কৰা হৈছে গণৰাজ্য দিৱস ইয়াত অসম আৰক্ষী জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান কৰা হৈছে গতিকে কিমানজন অসম আৰক্ষী জোৱানক বীৰত্ব আৰু সেৱাৰ পদক গেলেণ্টাৰী এণ্ড সাৰ্ভিস মেডেল দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব 25 গতিকে 25 গৰাকী আৰক্ষী অসম আৰক্ষী জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান কৰা হৈছে গণৰাজ্য দিৱস উপলক্ষে তো এই পইণ্টটো মনত ৰাখিব কোনে কোনে পাইছে ইমানখিনি মনত ৰাখিবলৈ প্ৰয়োজন নাই কিন্তু আমাক সুধিব পাৰে যে কিমান গৰাকীয়ে পাইছে তো 25 গৰাকীয়ে লাভ কৰিছিল ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে which of the following is correct regarding Padma Award 2025 winners from Assam যে অসমৰ পৰা পদ্ম বঁটা 2025 বিজয়ীসকলৰ সন্দৰ্ভত তলৰ কোনটো শুদ্ধ যে পদ্ম এৱাৰ্ড 2025 দিয়া হৈছে 2025 বৰ্ষৰ পদ্ম বঁটাসমূহ দিয়া হৈছে ঘোষণা কৰা হৈছিল গতিকে অসমৰ পৰাও লাভ কৰিছে কিছু সংখ্যকে পদ্ম এৱাৰ্ড লাভ কৰিছে গতিকে অসমৰ ক্ষেত্ৰত তলৰ কোনটো ষ্টেটমেন্ট শুদ্ধ হয় এইটো হৈছে প্ৰশ্ন প্ৰথম ষ্টেটমেন্টত কৈছে যে 5 individuals from Assam have been awarded যে অসমৰ পৰা 5 গৰাকী ব্যক্তিক এই বঁটা দিয়া হৈছে বা 5 গৰাকী ব্যক্তি এই পদ্ম বঁটা লাভ কৰিছে দ্বিতীয় ষ্টেটমেন্টত কৈছে যে সত্ৰীয় এক্সপোনেন্ট যতীন গোস্বামী has been awarded পদ্ম ভূষণ যে সত্ৰীয় নৃত্যৰ এগৰাকী প্ৰতিনিধি যতীন গোস্বামী তেওঁ পদ্ম ভূষণেৰে সন্মানিত হৈছে এইটো কথা ইয়াত কৈছে ষ্টেটমেন্টত কৈছে তো আমি যদি চাও দুটা ষ্টেটমেন্টে শুদ্ধ হয় যে অসমৰ পৰা এইবাৰ পদ্ম বঁটা লাভ কৰিছে টোটাল 5 গৰাকী লাভ কৰিছে অসমৰ পৰা তো প্ৰথম ষ্টেটমেন্টটো শুদ্ধ আৰু এই 5 গৰাকীৰ ভিতৰত এগৰাকী আছিল যতীন গোস্বামী গতিকে এইটোও শুদ্ধ হয় তেখেত পদ্ম ভূষণ লাভ কৰিছে গতিকে আমি যদি চাও উত্তৰ ইয়াতে অপচন নম্বৰ সি হ'ব both 1 and 2 are correct হ'ব ঠিক আছে তো আমি যদি চাও কোনে কোনে লাভ কৰিছে এইখিনি আমি মনত ৰাখিব লাগিব টোটাল আমাৰ 5 গৰাকীয়ে লাভ কৰিছে অসমৰ পৰা এটো যথেষ্ট ইম্পৰ্টেন্ট হ'ব মনত ৰাখিব আৰু কোনে কোনে লাভ কৰিছে হেতু আমি মনত ৰাখিব লাগিব যে সত্ৰীয় এক্সপোনেন্ট যতীন গোস্বামী তেখেতে পাইছে আৰ্ট ক্যাটেগৰীত পাইছে এটো মনত ৰাখিব ক্যাটেগৰী বিলাকো মনত ৰাখিব কোনে কি ক্যাটেগৰীত লাভ কৰিছে কলা ক্যাটেগৰীত লাভ কৰিছে যতীন গোস্বামী সত্ৰীয় এক্সপোনেন্ট হয় তেখেত ঠিক আছে তেখেতে কি পাইছে পদ্ম ভূষণ পাইছে
গতিকে এগৰাকীয়ে আমাৰ পদ্মভূষণ পাইছে, 5 গৰাকীৰ ভিতৰত এগৰাকীয়ে কি পাইছে পদ্মভূষণ পাইছে, মনত ৰাখিব তেওঁ হৈছে যতীন গোস্বামী। আৰু বাকী যি 4 গৰাকী আছে তেওঁলোকে পদ্মশ্ৰী লাভ কৰিছে। কোনে কোনে পাইছে? এগৰাকী হৈছে জয়নাচৰণ বাথৰি, তেখেতে আৰ্টত পাইছে, কলাত পাইছে। গীতা উপাধ্যায়, তেখেত লিটাৰেচাৰ এণ্ড এডুকেশ্যনত পাইছে, সাহিত্য আৰু শিক্ষা কেটেগৰীত তেওঁ পাইছে গীতা উপাধ্যায়। তাৰপিছত অনিল কুমাৰ বড়ো, তেখেতো লিটাৰেচাৰ এণ্ড এডুকেশ্যন সাহিত্য আৰু শিক্ষা কেটেগৰীত পাইছে। আৰু ৰেবা কান্ত মহন্ত, তেখেতে আৰ্ট কেটেগৰীত লাভ কৰিছে। এই 4 গৰাকী হৈছে পদ্মশ্ৰী বঁটা লাভ কৰিছে। বাকী এগৰাকী আছিলে পদ্মভূষণ লাভ কৰা, তেখেত হৈছে যতীন গোস্বামী। তো গোটেইকেইটা পইণ্টে মনত ৰাখিব লাগিব, কোনে কোনে পাইছে, কি পাইছে, কি কেটেগৰীত পাইছে। এই আটাইখিনি ওপৰতে প্ৰশ্ন আমাক সুধিব পাৰে, কাৰণ আমাক সুধিব পাৰে যে যতীন গোস্বামীয়ে তেখেতে পদ্মভূষণ পাইছে, কি কেটেগৰীত তেখেতে পাইছে। তো তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে, তো আমি কেটেগৰীবিলাকো মনত ৰাখিব লাগিব। ঠিক আছে, তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 14লৈকে। ইয়াতে সুধিছে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ এনাউন্সড ছেটিং আপ অফ এ নিউ ইউৰিয়া প্লাণ্ট এট নামৰুপ ইন আছাম। ইটছ এনুৱেল প্ৰডাকশ্যন কেপাচিটি উইল বি। যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ নামৰূপত নতুন ইউৰিয়া প্লাণ্ট স্থাপনৰ কথা ঘোষণা কৰে। গতিকে আমাৰ যি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ তেখেতে নামৰূপত, অসমৰ নামৰূপত ইউৰিয়া প্লাণ্ট এটা স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। গতিকে প্ৰশ্নটো হৈছে যে বাৰ্ষিক উৎপাদনৰ ক্ষমতা কিমান হ'ব? এই ইউৰিয়া যি প্লাণ্ট ইয়াত স্থাপন কৰা হ'ব নামৰূপত, ইয়াৰ বাৰ্ষিক উৎপাদন ক্ষমতা কিমান হ'ব সেইটো হৈছে প্ৰশ্ন। আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 12.7 লাখ টন। গতিকে 12.7 লাখ টন ইয়াৰ উৎপাদনৰ ক্ষমতা হ'ব, প্ৰডাকশ্যন কেপাচিটি হ'ব। তো মনত ৰাখিব লাগিব ক'ত নিৰ্মাণ কৰা হ'ব, স্থাপন কৰা হ'ব, নামৰূপত। ঠিক আছে, তো এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 15লৈকে। ইয়াতে সুধিছে আছাম হেজ কনক্লুডেড 38 নেশ্যনেল গেমছ উইথ হাউ মেনি মেডেলছ। যে অসমে কিমান পদক লৈ 38 সংখ্যক ৰাষ্ট্ৰীয় খেল সমাপ্ত কৰিছে। গতিকে ৰিচেণ্টলি আমাৰ নেশ্যনেল গেমছ অনুষ্ঠিত হ'ল, 38 নেশ্যনেল গেমছ আমাৰ অনুষ্ঠিত হৈ গ'ল। গতিকে ইয়াত আমাক সুধিছে অসমৰ কথা, যিহেতু আমি অসমৰ কাৰেণ্ট এফেয়াৰ্ছখিনিহে আলোচনা কৰিছোঁ। গতিকে ইয়াত নেশ্যনেল যিখিনি কুৱেশ্যন হয় এইখিনি আমি ডিছকাছ কৰা নাই, অকল অসম ৰিলেটেড কুৱেশ্যনখিনিহে আমি ইয়াত আলোচনা কৰিছোঁ। গতিকে আপোনালোকে নেশ্যনেল গেমছৰ বিষয়ে কিন্তু ভালদৰে জানিব লাগিব, অকল অসম বুলি নহয়। সকলোতকৈ বেছি কোনে পুৰস্কাৰ পালে, নেশ্যনেল গেমছৰ পদক কোনে লাভ কৰিলে, মেডেল টেলিবিলাকৰ বিষয়ে আমি জানিব লাগিব। তো আপোনালোকে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাব, তাতো আমি এইবিলাক আলোচনা কৰিছোঁ। নাইবা যদি আপোনালোকে কোৰ্চ লোৱা আছে তাত আপোনালোকে এই সকলোবিলাক পাই যাব। ঠিক আছে, তো যি কি নহওক আমাৰ অসমে কিমান পদক লাভ কৰিছে সেইটো হৈছে আমাৰ প্ৰশ্ন। টোটেল পদক কিমান লাভ কৰিছে অসমে? উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, 34। গতিকে অসমে টোটেল মেডেল লাভ কৰিছে ইয়াতে 34। তো ইয়াতে আন এটা প্ৰশ্ন আমাক সুধিব পাৰে। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 16ত। ইয়াতে সুধিছে আছাম হেজ কনক্লুডেড 38 নেশ্যনেল গেমছ উইথ 34 মেডেলছ ইন হুইচ ৰেংক। ইয়াতে সুধিছে যে 34টা মেডেল পাইছে, এইটো আমি অলৰেডি আলোচনা কৰিলোঁ, টোটেল মেডেল 34 পাইছে, কিন্তু ৰেংক কিমান পাইছে সেইটোও সুধিব পাৰে, যে ৰেংক কিমান, বাকী ষ্টেটবিলাকৰ তুলনাত আমাৰ ৰেংক কিমান হৈছে সেইটোও আমাক সুধিব পাৰে। তো ৰেংকৰ কথা সুধিলে উত্তৰ হ'ব 24। গতিকে আমাৰ ৰেংকটো হৈছে 24th, 24 সংখ্যক ৰেংক আমাৰ অসমৰ। আৰু টোটেল মেডেল কিমান পাইছে, পদক কিমান পাইছে, তেতিয়া হ'ব উত্তৰটো 34 হ'ব। তো আমি এইখিনি মনত ৰাখিব লাগিব, কনফিউজ হ'ব নালাগিব। তো আমি যদি অলপ ডিটেইলছ আলোচনা কৰোঁ যে 24th যিটো ৰেংক আমাৰ লাভ কৰিছে অসমে, টোটেল মেডেল 34 পাইছে। আৰু এই 34ৰ ভিতৰত 3টা গ'ল্ড পাইছে, 15টা চিলভাৰ পাইছে আৰু 16টা ব্ৰঞ্জ পাইছে। এইখিনিও জানিব লাগিব, কাৰণ আমাক সুধিব পাৰে যে গ'ল্ড মেডেল কিমানটা পাইছে, চিলভাৰ মেডেল কিমান পাইছে, তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে। ষ্টেটমেণ্ট বেছ কুৱেশ্যনবিলাকত আমাক এইবিলাক পইণ্ট থাকিব পাৰে যে টোটেল 34 মেডেল পাইছে, গ'ল্ড মেডেল 3টা বা 4টা, এনেধৰণে আমাক দিব পাৰে। গতিকে আমি সঠিক জানিব লাগিব যে গ'ল্ড মেডেল কিমান পাইছে, চিলভাৰ কিমান বা ব্ৰঞ্জ কিমান পাইছে। ঠিক আছে, তো টোটেল আমাৰ 11টা ডিচিপ্লিনত পদক পাইছে, যেনে বক্সিঙত পাইছে। এই যিটো আমাৰ 34 মেডেল লাভ কৰিছে, ক'ত ক'ত লাভ কৰিছে সেইখিনি কথা আমি এতিয়া আলোচনা কৰি আছোঁ। যে বক্সিঙত পাইছে, লন বলছত পাইছে, উচু খেলত পাইছে, ৱেইট লিফটিঙত পাইছে, একুৱেটিক্সত পাইছে, টাইকাণ্ডোত পাইছে, চাইক্লিং, আৰ্চাৰী, বেডমিণ্টন, নেটবল এণ্ড এথলেটিক্স। তো এইকেইটা 11টা ডিচিপ্লিনত আমাৰ 34 মেডেল লাভ কৰিছে। ঠিক আছে, তো ইয়াৰ ওপৰত আন প্ৰশ্ন আছে, আমি আলোচনা কৰিম। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 17। যে ইয়াতে সুধিছে হু হেজ ৱন দ্য গ'ল্ড মেডেল ইন দ্য 38 নেশ্যনেল গেমছ 2025 ফ্ৰম আছাম।
যে 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমৰ পৰা কোনে স্বৰ্ণ পদক লাভ কৰিছে তো আমি আগৰ প্ৰশ্নত কি পালো যে তিনিটা স্বৰ্ণ পদক বা গোল্ড মেডেল অসমৰ পৰা লাভ কৰিছে তো আমাক সুধিছে এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে কোনে লাভ কৰিছে বা তলৰ কোন গৰাকীয়ে স্বৰ্ণ পদক লাভ কৰিছে তেনে ধৰণৰ সুধিব পাৰে গতিকে ইয়াত যদি চাও আমাৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব অল অফ দা এবভ ওপৰৰ গোটেই কেইজনে স্বৰ্ণ পদক লাভ কৰিছে এইবাৰ প্ৰথমটোত আছে লাভলীনা বৰগোহাঁই অংকুচিতা বড়ো নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা গতিকে এই গোটেই কেইগৰাকীয়ে স্বৰ্ণ পদক লাভ কৰিছে তো ইয়াত আন এটা কনফিউজন আহিব পাৰে কাৰণ আমি অলপ আগতে কি পালো যে তিনিটা গোল্ড মেডেল পাইছিলে আমি অলপ আগত পাইছো কিন্তু ইয়াত যদি আমি চাও পাৰ্সন হিচাপত ব্যক্তি হিচাপত 4 গৰাকী গতিকে এইখিনি আমি আলোচনা কৰি লওঁ তেতিয়া আমাৰ বুজাত সুবিধা হ'ব সো প্ৰথমে লাভলীনা বৰগোহাঁই তেখেতে 75 কেজি কেটেগৰীত বক্সিঙত তেওঁ পাইছে মিডল ৱেট 75 কেজি কেটেগৰীত বক্সিঙত তেখেতে গোল্ড মেডেল লাভ কৰিছে তো কেটেগৰী বিলাক মনত ৰাখিব কেটেগৰীৰ ওপৰত প্ৰশ্ন সোধে তো বক্সিংটো আমি মনত থাকিব কিন্তু 75 কেজি কেটেগৰীত পাইছে এটো মনত ৰাখিব লাগিব ঠিক আছে নেক্সট আমাৰ যদি আহো অংকুচিতা বড়ো সো তেখেতে বক্সিঙত পাইছে ওয়াল্টাৰ ৱেট 66 কেজি কেটেগৰীত তেখেতে লাভ কৰিছে অংকুচিতা বড়ো গতিকে দুটা আমাৰ গোল্ড মেডেল গ'ল আৰু 3 নম্বৰটো লন বলছত পাইছে আৰু এটো এটা পেয়াৰছে পাইছে দুগৰাকীয়ে পাইছে যৌথভাৱে গতিকে ইয়াত এটাই ধৰা হ'ব কিন্তু ব্যক্তি হিচাপে চাব গলে পাৰ্সন হিচাপে চাব গলে দুগৰাকী হ'ব কিন্তু গোল্ড মেডেল এটাই হয় কাৰণ তেওঁলোকে পেয়াৰ হিচাপে খেলিছিলে ঠিক আছে তো নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা মনত ৰাখিব তেওঁলোকে গোল্ড মেডেল পাইছে লন বল ইভেন্টত তেওঁলোকে পাইছিলে গতিকে তিনিটাৰ কথা আপোনালোকে মনত ৰাখিব বাকি কেইটা মনত নাৰাখিলো সিলভাৰ বা ব্ৰঞ্জৰ কথা গোল্ড কেইটা কোনে কোনে পাইছে কি কি কেটেগৰীত পাইছে এইখিনি মনত ৰাখিব ঠিক আছে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াতে সুধিছে ইন হুইচ বক্সিং কেটেগৰী ডিড লাভলীনা বৰগোহাঁই উইন দ্য গোল্ড মেডেল এট দ্য 34th নেশ্যনেল গেমছ যে লাভলীনা বৰগোহাঁয়ে কোনটো বক্সিং শাখাত 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত স্বৰ্ণ পদক লাভ কৰিছিলে তো আমি অলপ আগতে আলোচনা কৰিলোৱে আৰু মই কৈছো যে এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে যে কোনটো কেটেগৰীত লাভলীনা বৰগোহাঁয়ে গোল্ড মেডেল লাভ কৰিছে তেনে ধৰণৰ আমাক সুধিব পাৰে তো কেটেগৰীটো আছিল আমাৰ 75 কেজি কেটেগৰী তো উত্তৰ অপচন নম্বৰ কি হ'ব সি হ'ব কাৰণ তেখেতে 75 কেজি কেটেগৰী বক্সিঙত তেওঁ মিডল ৱেট কেটেগৰী 75 কেজি কেটেগৰীত তেওঁ লাভ কৰিছিলে ঠিক আছে তো ঠিক তেনেদৰে আমি অংকুচিতা বড়ো তেওঁৰ কেটেগৰীটো মনত ৰাখিব লাগিব তেওঁৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে ঠিক আছে তো নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াতে সুধিছে হু সেটস ৰেকৰ্ড ফৰ মোষ্ট নেশ্যনেল গেমছ এপিয়াৰেন্সেছ ফ্ৰম আসাম যে অসমৰ পৰা সৰ্বাধিক ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ অভিলেখ কোনে দখল কৰিছে যে অসমৰ পৰা তেওঁ পাৰ্টিসিপেট কৰিছে নেশ্যনেল গেমছত সৰ্বাধিক সংখ্যক এতিয়ালৈকে তেওঁ ৰেকৰ্ড কৰিছে সৰ্বাধিক সংখ্যক তেওঁ পাৰ্টিসিপেট কৰিছে গতিকে তেওঁ কোন হয় হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি বংগীতা হাজৰিকা গতিকে বংগীতা হাজৰিকা তেখেতে সৰ্বাধিক নেশ্যনেল গেমছত এপিয়াৰেন্স হৈছে বা তেওঁ পাৰ্টিসিপেট কৰিছে আৰু এইবাৰ আজি 2025 বৰ্ষৰ নেশ্যনেল গেমছ আছিল এইবাৰ তেওঁৰ 6 সংখ্যক আছিল 6 নম্বৰ সংখ্যক তেওঁ পাৰ্টিসিপেট কৰিছে গতিকে তেওঁ প্ৰথম যি কম্পিট কৰিছিল 2007 চনত যেতিয়া গুৱাহাটীত হৈছিল 33rd নেশ্যনেল গেমছ তেতিয়া 2007 চন আছিল গুৱাহাটীত হৈছিল সেইবাৰ আছিল তেওঁৰ প্ৰথমবাৰ তাৰ পিছত তেওঁ প্ৰতিবাৰে এই ইভেন্টত বা এই খেলত তেওঁ যোগদান কৰিছে অসমৰ পৰা তেওঁ ৰিপ্ৰেজেন্ট কৰিছে আৰু এইবাৰ আছিল তেওঁৰ 6 ইয়াৰ্ছ হল গতিকে এই 6টা কনজিকিউটিভ ইভেন্টত তেখেতে পাৰ্টিসিপেট কৰিছে আৰু তেওঁ হৈছে সৰ্বাধিক এই নেশ্যনেল গেমছত পাৰ্টিসিপেট কৰা এজন খেলুৱৈ হয় অসমৰ ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব লাগিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে সুধিছে ইন হুইচ ইভেন্ট আসাম ৰিচিভ হাইয়েষ্ট মেডেলছ ইন 38 নেশ্যনেল গেমছ যে কোনটো ইভেন্টত অসমে 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত সৰ্বাধিক পদক লাভ কৰিছিলে গতিকে ইয়াত আমাক ইভেন্টৰ কথা সুধিছে আমি পাইছো যে 11টা আমি পাইছিলো বক্সিঙৰ কথা পাইছিলো বেডমিণ্টনৰ কথা পাইছো উছুৰ কথা পাইছো 11টা ডিসিপ্লিনত লাভ কৰিছিলে 34 মেডেলছ লাভ কৰিছিলে তো এই বিষয়ে আমি আলোচনা কৰিছো কিন্তু ইয়াতে প্ৰশ্নটো আমাক সুধিছে হাইয়েষ্ট মেডেল কোনটো ইভেন্টত পাইছে কোনটো খেলত সকলোতকৈ বেছি মেডেল পাইছে তো উত্তৰ হ'ব অপচন নম্বৰ বি লন বলছত সকলোতকৈ বেছি অসমে পদক লাভ কৰিছে আমি যদি চাওঁ ইয়াতে টোটেল মেডেল লাভ কৰিছে লন বলছত 9টা মেডেল লাভ কৰিছে এটা গোল্ড আমি অলৰেডি আলোচনা কৰিছো গোল্ডৰ কথা পেয়াৰছত পাইছে যৌথভাৱে পাইছে তাৰ উপৰে
3টা চিলভাৰো পাইছে এই লন বলছত, 5টা ব্ৰঞ্জো পাইছে। গতিকে টোটেল 9টা মেডেল পাইছে আৰু এই ইভেণ্টত সকলোতকৈ বেছি মেডেল লাভ কৰিছে। 34ৰ ভিতৰত 9টা মেডেল এই লন বলছতে লাভ কৰিছে। ঠিক আছে, তো সৰ্বাধিক কোনটো ইভেণ্টত লাভ কৰিছে বুলি সুধিলে লন বলছ হ'ব, এইটো মনত ৰাখিব। কিন্তু আন এটা পইণ্ট আপোনালোকে মনত ৰাখিব, সকলোকে ষ্ট্ৰংগেষ্ট ইভেণ্ট হ'ব অসমৰ, সেইটো হৈছে বক্সিং হয়, কাৰণ এই বক্সিঙত 2টা গ'ল্ড পাইছে, 2টা চিলভাৰ পাইছে, 1টা ব্ৰঞ্জ পাইছে। গতিকে যদিও সংখ্যাত চাব গ'লে 5টা হয় টোটেল, কিন্তু গ'ল্ড 2টা পাইছে, গতিকে সকলোকে শক্তিশালী বক্সিঙতে হয় অসম, গতিকে সেইটো মনত ৰাখিব লাগিব। ঠিক আছে, তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 21লৈকে। ইয়াতে সুধিছে ৱেৰ দ্য 51st কাৰ্বি ইউথ ফেষ্টিভেল ৱাজ হেল্ড, যে 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিলে, সেইটো হৈছে প্ৰশ্ন। কাৰ্বি যুৱ মহোৎসৱৰ কথা ইয়াতে সুধিছে। তো উত্তৰ অপশ্যন নম্বৰ এ হ'ব তাৰালাংছো, যে 51 সংখ্যক যে কাৰ্বি মহোৎসৱ এয়া অনুষ্ঠিত হৈছিলে ডিফুৰ তাৰালাংছোত অনুষ্ঠিত হৈছিলে। তো মনত ৰাখিব ডিফুৰ তাৰালাংছোত কাৰ্বি কালচাৰেল ছ'চাইটিয়ে এয়া অৰ্গেনাইজ কৰে। গতিকে ইয়াত কাৰ্বি জনগোষ্ঠীৰ যি তেওঁলোকৰ হেৰিটেজ, ৰিচ কালচাৰেল যি হেৰিটেজ হয়, গতিকে সেইখিনি ইয়াতে শ্ব' কৰা হয়, দেখুওৱা হয়। বিভিন্ন ইয়াত ভিজিটৰ্ছ বা টুৰিষ্ট তেওঁলোকে ইয়াত প্ৰেজেণ্ট হয়, উপস্থিত থাকে, আৰু তেওঁলোকৰ যি সংস্কৃতি বা যিটো পৰম্পৰা এইবিলাক আকৰ্ষিত কৰে এইবিলাকে। ঠিক আছে, তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 22লৈকে। ইয়াতে সুধিছে ৱেৰ এ ছেছন অফ দ্য আছাম এছেম্বলি ৱাজ কণ্ডাক্টেড আউটছাইড দ্য ষ্টেট কেপিটেল ফৰ দ্য ফাৰ্ষ্ট টাইম, যে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছে। গতিকে ক'ত অনুষ্ঠিত হৈছে সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব কোকৰাঝাৰ। গতিকে আমি সকলোৱে জানো যে প্ৰথমবাৰৰ বাবে অসমৰ ইতিহাসত এয়া প্ৰথম আছিলে যে ৰাজ্যৰ ৰাজধানী, সাধাৰণতে আমাৰ যি অধিৱেশনবিলাক হয় ৰাজ্যৰ ৰাজধানী, অসমৰ আমাৰ ৰাজধানী হৈছে দিছপুৰ, এই দিছপুৰতে হয়, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে বাহিৰত হৈছিলে, কোকৰাঝাৰত অনুষ্ঠিত হৈছিলে। এইটো মনত ৰাখিব লাগিব। বাজেট ছেছন হৈছিলে তাত, আৰু 17 ফেব্ৰুৱাৰী আছিলে, এইটো মনত ৰাখিব। 17 ফেব্ৰুৱাৰী তাৰিখত এই বাজেট ছেছন হৈছিলে, কোকৰাঝাৰত হৈছিলে প্ৰথমবাৰৰ বাবে। যে BTC বা BTR লগত অসম চৰকাৰৰ কেনেধৰণৰ এটা ইউনিটি, একতা এটা আছে, যিহেতু এটা সময়ত আমি পাইছিলোঁ যে অসমৰ পৰা পৃথক বড়োলেণ্ড বিচাৰিছিলে, কিন্তু চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কমিটমেণ্ট কৰাৰ পিছত ইয়াত ডিভাইড কৰা নহ'ল। সেই কমিটমেণ্ট বা যিটো প্ৰগ্ৰেছৰ কথা আছিলে বড়োলেণ্ডৰ, সেইখিনি প্ৰগ্ৰেছৰ যথেষ্ট সহায় কৰিছে চৰকাৰে, বা তাৰ মাজত এটা ইউনিটিও আছে। সেইখিনি দেখুৱাৰ কাৰণে তাত প্ৰথমবাৰৰ বাবে অধিৱেশন অনুষ্ঠিত কৰা হৈছে। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 23। ইয়াতে সুধিছে দ্য চিখনা জহুলাও নেশ্যনেল পাৰ্ক, Assam's 8th national park, is located in which district? যে চিখনা জহুলাও ৰাষ্ট্ৰীয় উদ্যান অসমৰ 8মখন ৰাষ্ট্ৰীয় উদ্যান হয়, ক'ত অৱস্থিত, কোনখন জিলাত, সেইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব A and B, কোকৰাঝাৰ আৰু চিৰাং এই দুয়োখন জিলাতে অৱস্থিত, দুয়োখন জিলাতে এই নেশ্যনেল পাৰ্কখন আমি পাওঁ। গতিকে উত্তৰ অপশ্যন নম্বৰ ডি হ'ব A and B। তো ইয়াৰ বিষয়ে আমি কিছু ইম্পৰ্টেণ্ট পইণ্টছ জানিব লাগিব। যদিও আমি 2024 বৰ্ষতে পাইছিলোঁ যে 8মখন অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে, 78 যিটো ইণ্ডিপেণ্ডেঞ্চ ডে আছিলে 15 আগষ্ট 2024ত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া ঘোষণা কৰিছিলে, স্পীচত কৈছিলে, কিন্তু সেয়া অফিচিয়েলি ডিক্লেয়াৰ কৰা হোৱা নাছিলে, জাষ্ট এটা ভাষণত কৈছিলে। ফাইনেলি 2025 বৰ্ষৰ 16 ফেব্ৰুৱাৰী তাৰিখত কেবিনেটে এইটো সিদ্ধান্ত লৈছে, অসমৰ 8ম নেশ্যনেল পাৰ্কৰ বিষয়ে সিদ্ধান্ত লৈছে। কেতিয়া, এইটো মনত ৰাখিব, কেবিনেটত কেতিয়া ডিচাইড কৰা হৈছিলে, 2025 বৰ্ষৰ 16 ফেব্ৰুৱাৰী তাৰিখত। গতিকে এই যিখন 8ম যিখন নেশ্যনেল পাৰ্ক হ'ব, এইখন ৰায়মনা আৰু মানাস নেশ্যনেল পাৰ্কৰ মাজত অৱস্থিত। ৰায়মনা আৰু মানাস নেশ্যনেল পাৰ্কৰ মাজত অৱস্থিত। কিছু অংশ ইয়াত কোকৰাঝাৰতো পৰিছে, কিছু অংশ চিৰাং জিলাতো পৰিছে। ঠিক আছে, দুটা পইণ্টে মনত ৰাখিব। আৰু ইয়াৰ এৰিয়া হৈছে 316.29 স্কুৱেৰ কিলোমিটাৰ, 316.29 স্কুৱেৰ কিলোমিটাৰ হৈছে এই নেশ্যনেল পাৰ্কখনৰ এৰিয়া। তো প্ৰতিটো পইণ্টে ইম্পৰ্টেণ্ট হয়, প্ৰতিটো পইণ্টৰ পৰাই কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, তো এই নেশ্যনেল পাৰ্কখনে কানেক্ট কৰিছে, কাক কাক কানেক্ট কৰিছে, ৰায়মনা নেশ্যনেল পাৰ্ক, তাৰপিছত বুকছা টাইগাৰ ৰিজাৰ্ভ ৱেষ্ট বেংগলত আছে, এইখন ফিফছো ৱাইল্ড লাইফ চেংচুৰী এইখন ভূটানত আছে, আৰু মানাস নেশ্যনেল পাৰ্ক, এই সকলোকে এইখনকে কানেক্ট কৰিছে। তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব। ঠিক আছে, তো আন কেইটামান পইণ্ট আছে, সেইকেইটাও আপোনালোকে মনত ৰাখিব যে এতিয়া অসমৰ টোটেল নেশ্যনেল পাৰ্ক হ'ল 8খন। BTRত কিমানখন আছে, তো BTRত কিমানখন পৰিছে, 8খনৰ ভিতৰত BTRত কিমানখন পৰিছে, 3খন পৰিছে BTRত। মানাস আছিলে,
ৰায়মনা আছিলে আৰু এতিয়া জহুলাও ৰাষ্ট্ৰীয় উদ্যান এই তিনিখন এতিয়া পৰিছে BTRত ইয়াৰ ওপৰত মনত ৰাখিব যে অসম হৈছে এতিয়া সেকেন্ড হাইয়েষ্ট নেশ্যনেল পাৰ্ক ইন দা কান্ট্ৰি গোটেই দেশখনৰ ভিতৰতে দ্বিতীয় হাইয়েষ্ট নেশ্যনেল পাৰ্ক থকা এখন ৰাজ্য হৈছে আসাম তো এইটো পইণ্টটো মনত ৰাখিব আৰু এই যিখন নেশ্যনেল পাৰ্ক এই নেশ্যনেল পাৰ্কখনত অষ্টম যিখন নেশ্যনেল পাৰ্ক এই ইয়াত গোল্ডেন লেংগুৰ সোণালী বান্দৰ তাৰপিছত ওৱান হৰ্ন ৰাইনো ৰয়েল বেংগল টাইগাৰ তো এইবিলাকৰ বাবে বিখ্যাত হয় এইবিলাক পোৱা যায় আৰু এই যিটো নাম আমি পাইছোঁ সেইখনা জহুলাও তো এও এগৰাকী বড়ো লেজেণ্ড আছিলে তেওঁক জাৱলীয়া দেৱান হিচাপে পপুলাৰলি তেওঁক জনা যায় জনপ্ৰিয় আছিলে তেওঁক জনা গৈছিলে জাৱলীয়া দেৱান হিচাপে গতিকে তেওঁ 1865ত 1865 চনত এংলো ভুটান যি যুদ্ধ হৈছিলে ব্ৰিটিছৰ বিৰুদ্ধে তেখেতে যুদ্ধ কৰিছিলে গতিকে তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে এই নেশ্যনেল পাৰ্কখনৰ ঠিক আছে এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব এতিয়া আইছো আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 24 লৈকে ইয়াতে উঠিছে হু হেজ বিন সিলেক্টেড ফৰ টাইম মেগাজিনছ ওমেন অফ দ্য ইয়াৰ অনাৰ 2025 ফ্ৰম আসাম গতিকে টাইম আলোচনীৰ এটা সন্মান দিয়া হয় টাইম মেগাজিনছ ওমেন অফ দ্য ইয়াৰ বছৰটোৰ শ্ৰেষ্ঠ মহিলা হিচাপে সন্মান এটা দিয়া হয় গতিকে অসমৰ কোনে পাইছে এই সন্মান সেইটো হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ এ পূৰ্ণিমা দেৱী বৰ্মন গতিকে পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে আমি আগতে বহুবাৰ আলোচনা কৰিছোঁ গতিকে তেখেতে এই সন্মান লাভ কৰিছে 2025 বৰ্ষৰ যি টাইমছ মেগাজিনৰ যি অনাৰ সন্মান হেয়া দিয়া হৈছে 13 গৰাকী মহিলাক দিয়া হৈছিলে তাৰ ভিতৰত আমাৰ এগৰাকী অসমৰ পৰা আছিলে তেওঁ হৈছে ডক্টৰ পূৰ্ণিমা বৰ্মন গতিকে তেখেত হাৰগিলা চৰাইৰ সংৰক্ষণৰ লগত জড়িত এই বিষয়ে আমি আগত আলোচনা কৰিছোঁ বহুবাৰে যে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড যি আমাৰ হাৰগিলা চৰাই তো ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৱদান আছে গতিকে ইয়াৰ বাবে তেখেতক এই বঁটা দিয়া হৈছে বা সন্মান দিয়া হৈছে ঠিক আছে তো এতিয়া আহিম আমি নেক্সট কুৱেশ্যন নম্বৰ 25 লৈকে ইয়াতে সুধিছে হু ইনগুৰেটেড দ্য এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 ইন গুৱাহাটী আসাম যে অসমৰ গুৱাহাটীত এডভান্টেজ আসাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 2025 কোনে উদ্বোধন কৰে তো ৰিসেন্টলি অসমৰ গুৱাহাটীত এডভান্টেজ আসাম 2.0 সামিট অনুষ্ঠিত হৈছে গতিকে এই সামিট কোনে উদ্বোধন কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি নৰেন্দ্ৰ মোদী গতিকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইনগুৰেট কৰিছে এডভান্টেজ আসাম 2.0 সামিট যি গুৱাহাটীত অনুষ্ঠিত হৈছিলে 25 ফেব্ৰুৱাৰী তাৰিখত ইয়া সামিট উদ্বোধন কৰিছিলে গতিকে প্ৰথম যেটো এডিশন এটো 2.0 হয় দ্বিতীয় এডিশন হয় প্ৰথম এডিশন 2018 চনত হৈছিলে এডভান্টেজ আসামৰ সামিট আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে 2025 বৰ্ষত অনুষ্ঠিত হৈছে গতিকে ইয়াত যদি আমি চাও ইয়াত ইনভেষ্টৰ আছে ইনভেষ্টৰ্ছ বিলাক আহিছে সামিটত এটা যাতে ইন্ডাষ্ট্ৰিয়েল ইভলিউশন হ'ব পাৰে অসমত বেলেগ বেলেগ কোম্পানীৰ লগত বা ইনভেষ্টৰৰ লগত এটা পাৰ্টনাৰশ্বিপ হ'ব পাৰে অসমত ইন্ডাষ্ট্ৰি সংখ্যা যাতে বাঢ়ে গ্ৰোথ হয় যিবিলাক আমাৰ ক্ষুদ্ৰ যিবিলাক উদ্যোগ আছে সেইবিলাকে যাতে এটা বুষ্ট পায় গতিকে এনে ধৰণৰ লক্ষ্য লৈ এই এডভান্টেজ আসাম 2.0 সামিট অনুষ্ঠিত কৰা হৈছিল তো এই এডভান্টেজ আসাম 2.0 সামিটত বিভিন্ন ট্ৰেডাৰ্ছ বিলাক আহিছিল বা ইনভেষ্টৰ্ছ বিলাক আহিছে তেওঁলোকে ইনভেষ্ট কৰাৰ প্ৰতিশ্ৰুতি দিছে বিভিন্ন বহুতো ইয়াত MOU সাইন হৈছে চুক্তি স্বাক্ষৰিত হৈছে তো এইবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে গতিকে ইম্পৰ্টেন্ট কেইটামান স্বাক্ষৰৰ বিষয়ে বা চুক্তিৰ বিষয়ে বা ইনভেষ্টমেন্টৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম ঠিক আছে তো নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 26 লৈকে ইয়াতে সুধিছে which company has announced to establish a large scale manufacturing facility for electronics and mobile technology in Assam গতিকে এটা কোম্পানী যেটো কোম্পানী অসমত ইলেক্ট্ৰনিক্স আৰু মোবাইল টেকনলজি বৃহৎ পৰিসৰৰ উৎপাদনৰ সুবিধা স্থাপন কৰাৰ কথা ঘোষণা কৰিছে এই এডভান্টেজ আসাম 2.0 গতিকে এই কোম্পানীটো কোন হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ এ টাটা গ্ৰুপ গতিকে টাটা গ্ৰুপৰ চেয়াৰম্যান নটৰাজন চন্দ্ৰশেখৰন য'ত তেখেতে 25 ফেব্ৰুৱাৰী তাৰিখত উল্লেখ কৰিছে তেখেতে যে ইয়াত ইনভেষ্ট কৰিব 25,000 কোটি টকা ইনভেষ্ট কৰিব যেটা লাৰ্জ ইলেক্ট্ৰনিক্স ম্যানুফ্যাকচাৰিং ইউনিট এটা অসমত স্থাপন কৰা হ'ব অহা কেই বছৰ মানৰ ভিতৰত আৰু ইয়াৰ বাবে 25,000 কোটি টকা তেওঁ ইনভেষ্ট কৰিব গতিকে এই বিষয়ে কৈছে গতিকে কোনটো কোম্পানী টাটা গ্ৰুপছে তো এইটো মনত ৰাখিব লাগিব ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে আসাম সায়েন্স টু MOUs to dairy expansion and organic farming the project estimated at যে অসমত দুগ্ধ সম্প্ৰসাৰণ আৰু জৈৱিক কৃষিৰ বাবে দুখন বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে গতিকে প্ৰকল্পটোৰ অনুমানিক হিচাপ কিমান হ'ব বা কিমান ইয়াত ইনভেষ্ট কৰা হ'ব
গতিকে দুখন চুক্তি হৈছে MOU সাইন হৈছে কিহৰ ক্ষেত্ৰত দুগ্ধ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ডেইৰী এক্সপানশনৰ ক্ষেত্ৰত যাতে আমাৰ উৎপাদন বৃদ্ধি পায় তাৰ কাৰণে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 100 crore গতিকে 100 কোটি টকা ইয়াত ইনভেস্ট কৰা হ'ব তো আমি যদি অলপ ডিটেইলছত চাওঁ যে ডেইৰী এণ্ড অৰ্গানিক ফাৰ্মিং সেক্টৰ অসমত ইয়াত যাতে এটা বুষ্ট হয় আৰু বেছি গ্ৰোথ হয় তাৰ কাৰণে দুখন MOU মেমোৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং সাইন হৈছে এডভান্টেজ আসাম 2.0 সো গুৱাহাটীত যে পুৰবী ডেইৰীজ আছে পাঞ্জাবাৰী প্লান্ট হয় এইটো গুৱাহাটীত আছে ইয়াৰ যাতে উৎপাদন বৃদ্ধি হয় ইয়াৰ যাতে উৎপাদন আৰু বৃদ্ধি কৰিব পাৰে তাৰ বাবে NDDB নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ড আৰু ৱেষ্ট আসাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড এওঁলোকে এখন চুক্তি স্বাক্ষৰ কৰিছে MOU সাইন কৰিছে আৰু ইয়াৰ বাবে 100 কোটি টকা ইনভেস্ট কৰা হ'ব কিহৰ বাবে যাতে এই পুৰবী ডেইৰী যেটো পাঞ্জাবাৰী প্লান্ট হয় গুৱাহাটীত আছে ইয়াৰ যাতে উৎপাদন আৰু বেছি বৃদ্ধি পায় আৰু এই গাখীৰৰ উৎপাদনে বৃদ্ধি পোৱাটোৱে নহয় তাৰ লগতে গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীবিলাকৰো বৃদ্ধিৰ ক্ষেত্ৰত ইয়াত চিন্তা চৰ্চা কৰা হ'ব ঠিক আছে তো এইটো কোনো নতুন ডেইৰী প্লান্ট ইয়াত স্থাপন কৰা নহয় যেটো আমাৰ আছে পুৰবী ডেইৰীজ পাঞ্জাবাৰী প্লান্ট ইয়াৰ যাতে কেপাসিটি আৰু বেছি হয় উৎপাদন বৃদ্ধি কৰিব পাৰে তাৰ কাৰণেহে ইয়া ইনভেস্ট কৰা হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 28 লৈকে At Advantage Assam 2.0 3 MOUs has been signed for bamboo waste industries in which district যে ইয়াত কৈছে যে কোনখন জিলাত বাঁহ ভিত্তিক উদ্যোগৰ বাবে তিনিখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ডিমা হাছাও গতিকে ডিমা হাছাও জিলাত বাঁহ ভিত্তিক ম্যানুফ্যাকচাৰিং ইউনিট এটা স্থাপন কৰা হ'ব ডিমা হাছাও জিলাত এটো মনত ৰাখিব লাগিব ইয়াৰ ওপৰত MOU সাইন হৈছে স্বাক্ষৰিত হৈছে গতিকে ৰশ্মি গ্ৰুপৰ উদ্যোগত ৰশ্মি 6 পেৰাডাইম লিমিটেডে বাঁহ ভিত্তিক বায়োসাৰ উৎপাদনৰ কেন্দ্ৰ কৰি ইয়াত 10টা জৈৱ শক্তি উদ্যোগ স্থাপনৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে কোড হ'ব এয়া ডিমা হাছাও জিলাত হ'ব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াতে উদিছে which of the following ministry recently announced projects worth 80,000 crore during the Advantage Assam 2.0 যে হেউটিয়াকৈ Advantage Assam 2.0 সন্মিলনৰ সময়ত তলৰ কোনটো মন্ত্ৰালয়ে 80,000 কোটি টকাৰ প্ৰকল্প ঘোষণা কৰিছে গতিকে Advantage Assam 2.0 এটা মন্ত্ৰালয় এটা মিনিষ্ট্ৰীয়ে 80,000 crore rupeesৰ এটা প্ৰকল্প ঘোষণা কৰিছে সেই মিনিষ্ট্ৰীটো কোনটো হেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ মিনিষ্ট্ৰী পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় গতিকে ইউনিয়ন মিনিষ্টাৰ ফৰ ৰোড ট্ৰান্সপৰ্ট আৰু হাইৱেজ নীতিন গাডকাৰী সো তেখেতে এনাউন্স কৰিছিলে 80,000 crore এটা প্ৰজেক্ট এডভান্টেজ আসাম 2.0 গতিকে তেওঁ ইয়াত জনাইছে যে গুৱাহাটীত ৰিং ৰোড প্ৰজেক্ট এটা হ'ব তাৰ বাবে 5,800 কোটি টকা 4 লেন ৰোড এটা হ'ব গুৱাহাটীৰ পৰা পঞ্চগ্ৰামলৈকে তাৰ বাবে 25,000 কোটি টকা কাজিৰঙাৰ এলিভেটেড কৰিডৰ হ'ব তাৰ বাবে 6,000 crore rupees গতিকে এনে ধৰণে এই 80,000ৰ ভিতৰতে এইবিলাক সোমাই আছে আৰু তেওঁ জনোৱা মতে 60,000 crore অলৰেডি কাম চলি আছে বিভিন্ন ধৰণৰ ডেভেলপমেন্টাল কামবিলাক চলি আছে তো সেই বিষয়টো উল্লেখ কৰিছে গতিকে টোটাল ইয়াত 80,000 crore হ'ব এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াতে উদিছে what amount of fund Gautam Adani and Ambani is committed to invest at Advantage Assam 2.0 গতিকে গৌতম আদানী আৰু আম্বানী এই দুয়োগৰাকীয়ে এই Advantage Assam 2.0 কিমান পৰিমাণৰ পুঁজি তেওঁলোকে বিনিয়োগ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে হেইটো হৈছে প্ৰশ্ন তো উত্তৰ অপচন নম্বৰ সি হ'ব 50,000 crore গতিকে দুয়োগৰাকীয়ে এজনে 50,000 কৈ দুয়োগৰাকীয়ে ইয়াত বিনিয়োগ কৰিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে গতিকে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ চেয়াৰমেন মুকেশ আম্বানী তেখেতে টেকনলজিক্যাল পাৱাৰ হাউচৰ বাবে ইনভেস্ট কৰিব অসমৰ যাতে গ্ৰোথ হয় টেকনলজিক্যাল পাৱাৰ হাউচৰ ক্ষেত্ৰত আৰু গৌতম আদানী গ্ৰুপৰ চেয়াৰমেন হয় তেখেতে ইনভেস্ট কৰিব মাল্টিপল সেক্টৰত তেখেতে ইনভেস্ট কৰিব এয়াৰপৰ্টছৰ ক্ষেত্ৰত এৰোচিটিজ সিটি গেছ ডিস্ট্ৰিবিউশন ৰোড প্ৰজেক্ট তো এইবিলাক সিমেন্ট এইবিলাকৰ ক্ষেত্ৰত তেখেতে ইনভেস্ট কৰিব তো এতিয়া আছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 31 লৈকে ইয়াতে সুধিছে Jumoir Binandini event in Assam was organized to celebrate which anniversary of Assam tea industry যে অসমৰ চাহ উদ্যোগৰ কোনটো বৰ্ষপূৰ্তি উদযাপনৰ বাবে অসমত জুমৈৰ বিনন্দিনী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল তো ৰিসেন্টলি জুমৈৰ বিনন্দিনী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে অসমত এই বিষয়ে আমি সকলোৱে জ্ঞাত গতিকে ইয়াত অসমৰ চাহ উদ্যোগৰ কিমান
সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে এয়া আয়োজন কৰা হৈছিলে সেইটো হৈছে প্ৰশ্ন আৰু উত্তৰটো হ'ব অপচন নম্বৰ ডি 200 গতিকে 200 বছৰ পাৰ হৈছে বা 200 বছৰ কমপ্লিট কৰিছে আসাম টি ইণ্ডাষ্ট্ৰী গতিকে ইয়াৰ বাবে এই জুমৈৰ বিনন্দিনী অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে আৰু ইয়াত এটেণ্ড আছিলে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উপস্থিত আছিলে তেখেতেও এটেণ্ড কৰিছে 8800 ইয়াত পাৰফৰ্ম কৰিছে জুমুৰ ডেন্স পাৰফৰ্ম কৰিছে 24 ফেব্ৰুৱাৰী তাৰিখত তো এইখিনি আছিলে যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ইয়াৰ পিছৰ মাহবিলাকৰো আমি আলোচনা কৰিম পৰৱৰ্তী সময়ছোৱাত গতিকে আগন্তুক যিখিনি এক্সাম আমাৰ হ'বলগীয়া আছে এপ্ৰিল মে মাহত তো ইয়াৰ বাবে আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰীলৈকে চাব লাগিব আৰু আগৰখিনি অলৰেডি দিয়া আছে ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে গোটেইখিনি আপোনালোকে এটা ভিডিঅ'তে পাই যাব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ